আজি মই আপোনালোকক 38 সাইজ ব্লাউজৰ ফাৰ্মা কাটিং এটা কৰি দেখুৱাম। প্ৰথমে মই ব্লাউজৰ দিশটো লৈ ল'ম। ব্লাউজৰ দিশটো লৈছোঁ মই 16 ইঞ্চি। আপোনালোকে নিজৰ জোখমতে ব্লাউজৰ দিশটো ল'ব পাৰিব। এতিয়া চাওক 16 ইঞ্চি দূৰত্বত মই এটা বিন্দু দিছোঁ আৰু অলপ আঁতৰলৈ দেখিছে নহয়, এইফালেও 16 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। বহুতে মোক সুধি আছে এই আঁচডাল কিয় টানি লওঁ। আচলতে এই আঁচডাল যদি টানি লোৱা হয় ব্লাউজটোৰ জোখমাখখিনি ল'বলৈ বহুতখিনি সুবিধা হয়, সেইকাৰণে মই এই আঁচডাল টানি লওঁ। এতিয়া চাওক কান্ধৰ জোখটো মই লৈ ল'ম। কান্ধৰ জোখটো ল'বলৈ চাওক ইয়াৰ পৰা মই 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে, কান্ধৰ জোখটো মই 6 ইঞ্চি ৰাখিছোঁ আৰু আৰ্মহোলো মই 6 ইঞ্চি ৰাখিছোঁ। দেখিছেনে, 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ বিন্দুটো আৰু কান্ধৰ বিন্দুটো, এই দুয়োটা বিন্দু লগ লগাই এনেকৈ আঁচডাল টানি ল'লোঁ। আপোনালোকে এই আঁচবিলাক টানোতে সদায় পোনকৈ টানিব, বেকা বেকি হ'লে ব্লাউজ কাটিংটো বেয়া হ'ব। এতিয়া বুকুৰ জোখটো লৈ লওক। বুকুৰ জোখটো ল'বলৈ চাওক ফিটাডালৰ মূৰটো মই 38ত এনেকৈ লগাই দিছোঁ, মানে 38ক 4 ভাগ কৰিব লাগিব। এতিয়া আমি দুভাগ কৰি লৈছোঁ, দুভাগ কৰি পাইছোঁ ইয়াতে 19। এতিয়া আকৌ 19ক দুভাগ কৰিব লাগিব। 19ক দুভাগ কৰি ইয়াত পাইছোঁ আমি 9.5। এতিয়া বুকুৰ জোখটো 9.5 ইঞ্চিয়ে ল'ব লাগিব। দেখিছেনে, ফিটাডাল মই ইয়াৰ পৰা লৈ আৰ্মহোলৰ এই বিন্দুটো এনেকৈ ক্ৰছ কৰি লৈছোঁ আৰু 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। দেখিছেনে, 9.5 ইঞ্চি দূৰত্বত বিন্দুটো দিয়াৰ পাছত আকৌ কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া এই বিন্দু দুয়োটা এনেকৈ লগ লগাই আঁচডাল টানি ল'লোঁ। কঁকালৰ জোখটো ল'ব লাগিব। এতিয়া কঁকালৰ কাৰণেও মই 9.5 ইঞ্চি দূৰত্বতে এটা বিন্দু দিছোঁ। পাছত যেতিয়া ব্লাউজটো চিলাম তেতিয়া কঁকালটো জোখত মিলাই চিলাই ল'ম। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ আৰু ব্লাউজটোৰ ছাইডৰ ফালে সদায় অকণমান কাপোৰ বেছিকৈ ৰাখি থ'ব। এতিয়া চাওক 9.5 ইঞ্চি দূৰত্বত যে মই বিন্দুটো দিছিলোঁ, এই বিন্দুটোৰ পৰা 2 ইঞ্চি আকৌ বঢ়াই লৈছোঁ। দেখিছেনে, 2 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু কঁকালৰ ফালেও 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আকৌ এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া আপোনালোকে ভালদৰে মন কৰিব, এই যে মই 9.5 ইঞ্চি দূৰত্বত আঁচডাল টানি লৈছিলোঁ, এই আঁচডালতে ব্লাউজটোৰ চিলাই মাৰ্জিনটো হ'ব, মানে ব্লাউজটো যিটো জোখত চিলোৱা হ'ব সেই চিলনিটো এই আঁচডালতে বহিব। এতিয়া গলৰ জোখটো লৈ ল'ম। গলৰ কাৰণে চাওক 2.8 ৰাখিছোঁ। এতিয়া 2.8ত এটা বিন্দু দিছোঁ আৰু পিঠিটো কিমান কটা দিয়ে সেইটো আপোনালোকে নিজৰ মতে দি ল'ব। ইয়াতে মই পিঠিটো কটা দিছোঁ, দেখিছেনে, 9 ইঞ্চি আৰু বহলটো মই গলৰ জোখটো যিমান ৰাখিছিলোঁ পিঠিৰ ছাইডটো মই বহলটো সিমানেই ৰাখিছোঁ, 2.8। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই এনেকৈ আঁচডাল টানি ল'লোঁ আৰু এইফালেও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিব লাগিব। আৰ্মহোলৰ শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আপোনালোকে যদি শ্বেপটো দিবলৈ এনেদৰে অসুবিধা পায় তেনেহ'লে এটা কাম কৰিব, কান্ধৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিব। দেখিছেনে, এতিয়া এই বিন্দুটোৰ পৰা চাওক চিলাই মাৰ্জিনৰ এই বিন্দুটোলৈকে আৰ্মহোলৰ শ্বেপটো দি ল'ম। যদি আপোনালোকে হাতেৰে শ্বেপটো মিলাবলৈ অসুবিধা পায় তেনেহ'লে এনেকুৱা এখন প্লেট ল'ব আৰু প্লেটখন দেখিছে নহয় বিন্দুকেইটাৰ সৈতে এনেকৈ মিলাই ল'ব। মিলাই লোৱাৰ পাছত আৰ্মহোলৰ শ্বেপটো এনেকৈ দি ল'ব। বহুতে কৈ থাকে কাষলতিৰ তলৰ ফালে অকণমান কোচ খাই থাকে, মানে পিঠিৰ ছাইডে। যদি তেনেকুৱা ধৰণৰ হৈ থাকে আপোনালোকে এটা কাম কৰিব, চাওক আৰ্মহোলৰ শ্বেপটো দেখিছেনে, মই অকণমান তললৈ এনেকৈ শ্বেপটো মিলাই লৈছোঁ। ধৰক আধা ইঞ্চিমান তললৈ শ্বেপটো এনেকৈ দি ল'ব। যদি এনেকৈ দি লোৱা হয় তেতিয়া ব্লাউজটোৰ কাষলতিৰ তলচুৱা কোচ খাই নাথাকে। দেখিছেনে, আধা ইঞ্চি তললৈ মই আৰ্মহোলৰ ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। এতিয়া পিঠিৰ ৰাউণ্ড শ্বেপটো দিব লাগিব। পিঠিৰ ৰাউণ্ড শ্বেপটো দিবলৈ চাওক এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দি লৈছোঁ আৰু এই প্লেটখনৰ সহায়ত মই পিঠিৰ ৰাউণ্ড শ্বেপটো এনেকৈ দি ল'লোঁ। দেখিছেনে, পিঠিটো আপোনালোকে যি ডিজাইন দিয়ে দিব পাৰিব, মই ৰাউণ্ড শ্বেপেই দিছোঁ আৰু কান্ধৰ ফাললৈ চাওক অকণমান হেলনীয়াকৈ এনেকৈ আঁচডাল টানি ল'লোঁ। এনেকৈ যদি ব্লাউজটো কটা হয় তেতিয়া ব্লাউজটো খহি নাযায়। আৰু এতিয়া চাওক মই ব্লাউজটোৰ পিঠিৰ ছাইডটো কাটি ল'ম।
পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া আগফালৰ ছাইডটো কাটিব লাগিব। আগফালৰ ছাইডটো কাটিবৰ কাৰণে আধা ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। সেইকাৰণে আগফালৰ ছাইডটো কাটোতে সদায় কাপোৰ অকণমান বেছিকৈ ৰাখি থ'ব। এতিয়া দেখিছেনে আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। বেল্টৰ পিচটো যদি অকণমান বহলকৈ ৰাখিব বিচাৰে তেনেহ'লে আধা ইঞ্চিতকৈ বেছিও ৰাখিব পাৰে। এতিয়া চাওক পিঠিৰ ছাইডটো মই এই আঁচডালৰ ওপৰত এনেকৈ মিলাই লৈ পিঠিৰ শ্বেপটো আঁকি লৈছোঁ। আঁকি হোৱাৰ পাছত প্ৰথমে মই আৰ্মহোলৰ শ্বেপটো মিলাই ল'ম। আৰ্মহোল আছিলে 6 ইঞ্চি। এতিয়া চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এইফালৰ পৰাও আঁচডাল টানি বক্স আকাৰত বনাই ল'লোঁ। এতিয়া আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰ্মহোলৰ শ্বেপটো দিবলৈ যে মাজৰ অংশটোত বিন্দুটো দিছিলোঁ, এতিয়া এই বিন্দুটোৰ পৰা তললৈ পইণ্ট 2ত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুটোৰ পৰা ব্লাউজটোৰ আগফালৰ ছাইডৰ আৰ্মহোল শ্বেপটো মিলাই লৈছোঁ। আৰ্মহোলৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া ডিঙিৰ জোখটো ল'ব লাগিব। ডিঙিৰ কাৰণে চাওক 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকে 6.5 ইঞ্চি জোখতো ডিঙিটো কাটিব পাৰে আৰু চাওক বহলটো ৰাখিছোঁ 2.8, মানে গলৰ জোখটো যিমান দিছিলোঁ ডিঙিৰ এই বহলটো সিমানেই ৰাখিছোঁ। এতিয়া চাওক আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। এতিয়া ডিঙিৰ ৰাউণ্ড শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ৰাউণ্ড শ্বেপটো মই এনেকৈ দি লৈছোঁ। এনেকৈ মিলাবলৈ যদি অসুবিধা হয় তেনেহ'লে আপোনালোকে এই প্লেটখনৰ সহায়তো ৰাউণ্ড শ্বেপটো মিলাব পাৰিব। এতিয়া বেল্টৰ পিচটো আৰু ব্ৰা কাটটো কাটি উলিয়াব লাগিব। বেল্টৰ পিচটোৰ কাৰণে চাওক কান্ধৰ পৰা 12.2ত এটা বিন্দু দিছোঁ আৰু পোনকৈ আঁচডাল টানিব লাগিব। যদি আঁচডাল টানোতে আপোনালোকৰ বেকা হয় তেনেহ'লে আপোনালোকে এই কান্ধৰ পৰাও জুখি ল'ব পাৰে আৰু ইয়াৰ পৰাও চাওক বিন্দুটো কিমান ওপৰলৈ পৰিছে জুখি ল'ব পাৰে। ইয়াতে চাওক 4.5 ইঞ্চি ওপৰলৈ বিন্দুটো পৰিছে আৰু ইয়াতো মই বিন্দুটো দি ল'লোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। দুয়োফালে মই বিন্দুটো দি লৈছোঁ যাতে আঁচডাল মই পোনকৈ টানিব পাৰোঁ। এতিয়া চাওক বেল্টৰ শ্বেপটো দিব লাগিব। বেল্টৰ শ্বেপটো দিবৰ কাৰণে এই আঁচডালৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু ইয়াৰ পৰা 1/2 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই প্লেটখনৰ সহায়ত মই বেল্টৰ ৰাউণ্ড শ্বেপটো দি ল'ম। দেখিছেনে এনেকৈ মই ৰাউণ্ড শ্বেপটো মিলাই ল'লোঁ। বেল্টৰ শ্বেপটো ধুনীয়াকৈ মিলাই ল'লোঁ আৰু এতিয়া ব্ৰা কাটটো কাটিব লাগিব। ব্ৰা কাটৰ জোখমাখখিনি কেনেকৈ কৰা হয় আজি মই আপোনালোকক ধুনীয়াকৈ দেখুৱাম। ব্লাউজটোৰ বুকুৰ জোখটো আছিলে 9.5 ইঞ্চি। এতিয়া দেখিছেনে ইয়াতে 9.5 ইঞ্চিত এটা বিন্দু দিছোঁ আৰু কঁকালৰ কাৰণেও 9.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ আৰু এই আঁচডালতেই ব্লাউজটোৰ চিলাই মাৰ্জিনটো বহিব। এতিয়া ব্ৰা কাটটো কাটি উলিয়াব লাগিব। ব্ৰা কাটটোৰ কাৰণে জোখমাখখিনি কেনেকৈ লোৱা হয় ভালদৰে মন কৰিব। চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা চাওক ফিটাডাল মই বেল্টৰ এই শ্বেপটোলৈকে এনেকৈ দি লৈছোঁ আৰু ইয়াতে পাইছোঁ 9.5। এতিয়া 9.5ক 4 ভাগ কৰিব লাগিব। প্ৰথমে দুভাগ কৰি লৈছোঁ, দুভাগ কৰি ইয়াতে পাইছোঁ 4.7। এতিয়া আকৌ 4.7ক দুভাগ কৰিব লাগিব আৰু ইয়াতে পাইছোঁ মই 2.3। মানে কি বুজি পালে নাই বাৰু আপোনালোকে? 9.5ক আপোনালোকে 4য়ে হৰণ কৰি দিব আৰু হৰণ কৰি যিটো পাব সেইটোৱে হৈছে ব্ৰা কাটৰ জোখটো। এতিয়া চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পৰা 2.3ত এটা বিন্দু দিছোঁ আৰু আপোনালোকে যদি ব্ৰা কাটৰ জোখমাখখিনি এনেকৈ কৰিবলৈ অসুবিধা পায় তেনেহ'লে কি কৰিব চাওক বেল্টৰ এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দি ল'ব আৰু দেখিছেনে এই বিন্দুটো 7 ইঞ্চি দূৰত্বতে পৰিছে। এতিয়া চাওক আৰ্মহোলৰ এই কোণটোৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই মই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। যদি শ্বেপটো দিবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে এনেকৈ আঁচ অকণমান টানি ল'ব। দেখিছেনে এতিয়া আঁচডালৰ সৈতে মিলাই মই ব্ৰা কাটৰ ৰাউণ্ড শ্বেপটো দি ল'ম।
ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা ওপৰৰ ফাললৈ 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ছাইডৰ ফালে চাওক 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। ব্ৰা কাটটো যিহেতু আমি দুটা পাৰ্ট কৰিব লাগিব সেইকাৰণে এনেকৈ ভাগ কৰি লৈছোঁ আৰু এতিয়া আটাইকেইটা বিন্দু লগ লগাই মই শ্বেপটো দি লৈছোঁ। আগফালৰ ছাইডটো মই কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো এনেকৈ আঁকি লৈছোঁ। শ্বেপটো আঁকি হোৱাৰ পাছত চাওক এই আঁচডালৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ধুনীয়াকৈ শ্বেপটো এনেকৈ মিলাই লৈছোঁ। এতিয়া চাওক ওপৰৰ ফাললৈ এই আঁচডালৰ পৰা 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যদি আপোনালোকে ব্ৰা কাটটো অকণমান দকৈ কটা বিচাৰে তেনেহ'লে কি কৰিব চাওক এই কোণটোৰ পৰা পইণ্ট 2ত এটা বিন্দু দিব। বহুত বেছিও কাটি নিদিব, দেখিবলৈ বেয়া হ'ব। আৰু চাওক এতিয়া ব্ৰা কাটটো ডাঙৰ কৰিবৰ কাৰণে আকৌ এই কোণটোৰ পৰা পইণ্ট 7ত এটা বিন্দু দিছোঁ। দেখিছেনে? এতিয়া এই বিন্দুকেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ আৰু ব্ৰা কাটৰ শ্বেপটো এতিয়া মই দি ল'ম। ব্ৰা কাটৰ শ্বেপটো দিওঁতে আপোনালোকে খুব সাৱধানে দিব। দেখিছে নহয় মই কেনেকৈ দিছোঁ। আজি ব্ৰা কাটটো অকণমান বেলেগ ধৰণে কাটি দেখুৱাইছোঁ আৰু আপোনালোকে এইটো কাটিঙত ব্লাউজটো চিলাই চাব, বহুত ধুনীয়া ফিটিং হ'ব। দেখিছেনে? ব্ৰা কাটটো মই এনেকৈ মিলাই ল'লোঁ আৰু এতিয়া কি কৰিব চাওক এই কোণটোৰ পৰা ফিটাডাল এনেকৈ ল'ব আৰু একেবাৰে সোঁ মাজতে এটা বিন্দু দিব। দেখিছেনে? সোঁ মাজত এটা বিন্দু দি ল'লোঁ আৰু তলৰ ফাললৈ 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ আৰু এইফালেও 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই ব্ৰা কাটৰ শ্বেপটো দি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে চাওক ব্ৰা কাটটো এনেকৈ জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7.7। এতিয়া চাওক এই কাগজখনত মই 7.7ত এটা বিন্দু দিছোঁ। দেখিছেনে? আৰু ওপৰৰ ফাললৈ 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত এনেকৈ বনাই ল'লোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দিব লাগিব আৰু শ্বেপটো দিবলৈ চাওক হুকপটিৰ ছাইডৰ ফালে এই কোণটোৰ পৰা দেখিছেনে 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে 0.5 ইঞ্চি তলত এটা বিন্দু দিছোঁ। এতিয়া ব্ৰা কাটটোৰ সহায়তে ছেকেণ্ড পাৰ্টৰ শ্বেপটো আঁকি ল'ম। এইটো হৈছে হুকপটিৰ ছাইড আৰু ব্ৰা কাটৰ এইটো হৈছে হুকপটিৰ ছাইড। এতিয়া চাওক দুয়োটা ছাইডৰ হুকপটিটো এনেকৈ মিলাই লৈছোঁ আৰু ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো এনেকৈ আঁকি লৈছোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো মই কাটি ল'লোঁ আৰু চাওকচোন আপোনালোকে ব্ৰা কাটটো কিমান ধুনীয়াকৈ মিলি গৈছে। এনেকৈ যদি ব্ৰা কাটটো কটা হয় খুব ধুনীয়া হয়। দেখিছেনে? ব্ৰা কাটটো ধুনীয়াকৈ মিলি গৈছে। এতিয়া হাতখন কাটিব লাগিব। হাতখন কাটিবৰ কাৰণে চাওক কাগজখন এনেকৈ দুজাপ কৰি লৈছোঁ আৰু এই যে বন্ধ ছাইডটো দেখিছে, বন্ধ ছাইডটো নিজৰ গা ফালে দি লৈছোঁ। হাতখন কটাৰ আগতে প্ৰথমে সদায় পিঠিৰ ছাইডটোৱে হওক বা আগফালৰ এই ছাইডটোৱে হওক সদায় আৰ্মহোলটো জুখি ল'ব। এতিয়া চাওক কান্ধৰ পৰা 0.5 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব সেইকাৰণে 0.5 ইঞ্চি এৰি দিছোঁ। এতিয়া চাওক এই 0.5 ইঞ্চি বিন্দুটোৰ পৰা চিলাই মাৰ্জিনৰ এই আঁচডাললৈকে আৰ্মহোলটো মই জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7 ইঞ্চি। প্ৰতিটো ছাইজৰ ব্লাউজৰে হাতখন আপোনালোকে এনেকৈয়ে কাটিব পাৰিব। আৰু চাওক 2 ইঞ্চি মই বঢ়াই লৈছিলোঁ আৰু ইয়াতে মই এতিয়া লিখি ৰাখিছোঁ 7.2।
প্ৰথমে হাতখনৰ দিশটো লৈ ল'ব। হাতখন কিমান দীঘল দিয়ে সেইটো নিজৰ মতে দিব পাৰিব। মই ইয়াতে 9 ইঞ্চি জোখত হাতখন দীঘল কৰিছোঁ। এতিয়া চাওক, এই দুয়োটা বিন্দু লগ লগাই আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া চাওক, এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। যিহেতু আৰ্মহোলটো পাইছিলোঁ আমি 7 ইঞ্চি, সেইকাৰণে 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু ওপৰৰ ফালৰ পৰা 3 ইঞ্চি দূৰত্বত কিন্তু 7 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ সেই বিন্দুটো পৰিব লাগিব। বুজি পালেনে বাৰু? এতিয়া চাওক, এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বৰ বিন্দুটো মিলাই ল'লোঁ আৰু কোণীয়াকৈ আঁচডাল টানি ল'লোঁ। দেখিছেনে? হাতখন আপোনালোকৰ কিমান শকত কিমান ক্ষীণ সেইটো নিজৰ হিচাপ মতে দিব পাৰিব। ইয়াতে মই হাতৰ ৰাউণ্ডটো দিছোঁ 5.5 ইঞ্চি। এতিয়া চাওক, এনেকৈ আঁচডাল টানি ল'লোঁ আৰু 2 ইঞ্চি যে বাঢ়ি আছিলে সেই 2 ইঞ্চিটো মই এতিয়া এই আঁচডালৰ পৰা ইয়াতে বহাই লৈছোঁ। দেখিছেনে? 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু শ্বেপটো এনেকৈ মিলাই ল'লোঁ আৰু এইফালে 1 ইঞ্চি বহাই লৈছোঁ। হাতখন কিমানটো জোখত বহল কৰে সেইটো আপোনালোকে নিজৰ হিচাপ মতে বহল কৰি ল'ব পাৰিব। এতিয়া চাওক, এই কোণটোৰ পৰা 7 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটোলৈকে ফিটাডাল এনেকৈ মুটুকাই ল'লোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। আকৌ সোঁমাজৰ এই বিন্দুটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক, এই কোণটোৰ পৰা হাতখনৰ ৰাউণ্ড শ্বেপটো মিলাই লৈছোঁ। হাতখন কাটি ল'লোঁ। এতিয়া আকৌ চাওক, হাতখনৰ আগফালৰ কাৰণে ৰাউণ্ড শ্বেপটো দিব লাগিব আৰু তাৰ কাৰণে চাওক, মাজৰ অংশৰ পৰা আধা ইঞ্চি ওপৰত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা আধা ইঞ্চি ওপৰত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো ক্ৰছ কৰি হাতখনৰ শ্বেপটো আকৌ মিলাই ল'লোঁ। দেখিছেনে? এনেকৈ হাতখনৰ শ্বেপটো মই মিলাই ল'লোঁ আৰু খুব সহজ হয় এনেকৈ হাতখন কাটিবলৈ। আপোনালোকেও হাতখন এনেকৈ কাটিবলৈ চেষ্টা কৰিব আৰু সকলোৱে হাতখন ধুনীয়াকৈ কাটিব পাৰিব। আৰু বহুতেই হাতখন কাটিবলৈ অকণমান অসুবিধা পাই আছিলে, সেইকাৰণে মই আজি আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে হাতখন কাটি দেখুৱালোঁ। এতিয়াও যদি আপোনালোকে ভালদৰে বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব। হাতখন মই এয়া দেখিছেনে কাটি ল'লোঁ আৰু আজিৰ ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। এইটো হৈছে পিঠিৰ ছাইডটো আৰু এইটো হৈছে ছাইড পাৰ্টটো, এইটো হৈছে ব্ৰা কাটটো আৰু এইটো হৈছে ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো আৰু এইটো হৈছে বেল্টৰ পিচটো আৰু এইখন হাতখন হয়। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জনাব।